হয়, মুছাব্বিৰ আলী আহমেদৰ লগত যিটো ঘটনা হৈছে অতিকৈ নিন্দনীয় আৰু গৰিহণাৰ যোগ্য। কিয়নো যোৱা কিছুদিন আগত বুয়াপুট্টিত যেনেদৰে বিজেপি নেতা হাবিব মহম্মদ চৌধুৰীয়ে সংবাদ মাধ্যমৰ জৰিয়তে অশালীন মন্তব্য দিছে, তাৰ পৰিৱৰ্তে গৈ মুছাব্বিৰ আলী আহমেদে তাত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে প্ৰতিবাদ কৰি সংবাদ মাধ্যমৰ জৰিয়তে কথাখিনি উপস্থাপন কৰিছে। ইয়াই মুছাব্বিৰৰ কাল হৈছিল প্ৰতিবাদ কৰাটো। কিন্তু বিজেপি নেতাই বিভিন্ন ধৰণৰ মানুহক লগাই তেওঁৰ ওপৰত FIR দিছিলে, কিন্তু এটা FIRও ৰুজু কৰা নাই। কিন্তু পূৰ্ব পৰিকল্পিতভাৱে উদ্দেশ্য প্ৰণোদিতভাৱে ষড়যন্ত্ৰমূলকভাৱে বেলেগ এটা কেছত মুছাব্বিৰক সংযুক্ত কৰাই মুছাব্বিৰক কালি জেলত প্ৰেৰণ কৰিছে আৰু কেছটো পঞ্জীয়ন কৰিছে। গতিকে অতিকৈ নিন্দনীয় আৰু গৰিহণাৰ যোগ্য। আৰু আমাৰ মুছাব্বিৰৰ প্ৰতি আমাৰ আৰু ভাৰতীয় আইনৰ প্ৰতি আমাৰ আস্থা আৰু বিশ্বাস আছে। সেই আইনৰ প্ৰতি আস্থা আৰু বিশ্বাসৰ কাৰণে মুছাব্বিৰ জেলৰ পৰা ওলাই আহিছে। এই জয় গণতন্ত্ৰৰ জয়, এই জয় সংখ্যালঘু জনসাধাৰণৰ জয়। আৰু মুছাব্বিৰ আলী আহমেদৰ যাত্ৰা অবিৰত চলি থাকিব। অন্যায়ৰ বিৰুদ্ধে সদায় মুছাব্বিৰৰ লগত আমিও আছোঁ। গতিকে আমিও মুছাব্বিৰৰ লগত যেনেকৈ আইন উলংঘা কৰি মানৱ অধিকাৰ উলংঘন কৰি যেনেদৰে হেণ্ডকাপ লগাই তেওঁক জেলত কেছ যেতিয়া পঞ্জীয়ন নহৈছে, ৰেজিষ্টাৰ নোহোৱাৰ আগত যেতিয়া হেণ্ডকাপ লগাইছে, ইয়াৰ বিৰুদ্ধে আমি মানৱ অধিকাৰৰ কাষ চাপিম আৰু আমি উচ্চতম ন্যায়ালয়ত যাম যে মানৱ অধিকাৰ উলংঘন কৰি আইন শৃংখলা উলংঘন কৰি এজন চোৰ ডকাইতৰ নিচিনা মুছাব্বিৰক যেনেকৈ হেণ্ডকাপ লগাইছে তাৰ বিৰুদ্ধে আমি জিলাই জিলাই প্ৰতিবাদ কৰিম আৰু উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। আপোনালোকে গম পায় যে যোৱা কেইদিন পূৰ্বে ঈদৰ সময়ত গোমাংসলৈ এটা বিতৰ্ক হৈছিল হোজাই, আৰু তাৰ পিছতে হোজাইৰ এজন বিজেপি নেতা হাবিব মহম্মদ চৌধুৰী, তেখেতে সেই দুখীয়া নিচলা মানুহখিনি দিন হাজিৰা কৰি খোৱা মানুহখিনিৰ ওপৰত এটা অন্যায় অত্যাচাৰ কৰি পেলাই মানুহখিনিক আপোনাৰ ঘৰ বাৰী উচ্ছেদ কৰিবলৈ জাননী প্ৰেৰণ কৰিছে। আৰু মই জনামতে গোটেইখিনি আইন উলংঘন কৰি পেলাই তেখেতে কৰিছে। আৰু মানুহখিনিক নিৰীহ লোকক কৈছিলে, আমাৰ আই মাতৃসকলক অশ্লীলতা হানি কৰি পেলাই কৈছিল যে লেংটা কৰি পেলাই মানুহক পিটনা দিব, আৰু তাৰপিছত সেই মানুহখিনিক ঘৰ বাৰী জ্বলাই দিয়াৰ ভয় ভাবুকি প্ৰদান কৰিছিল। আৰু তাৰ বিৰুদ্ধে মই মাত মাতিছিলোঁ, নিৰীহ জনসাধাৰণৰ হৈ মই কথা কৈছিলোঁ। এয়াই মোৰ কাল আছিলে। আৰু তেওঁলোকে প্ৰত্যেকটো হোজাই জিলাৰ থানাই থানাই মোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। আৰু তেওঁলোকে মোক ধৰিবলৈ নগাঁওলৈকে আহিছিল যদিও মোক পোৱা নাছিলে। মোৰ বন্ধু মুস্তাক আলী সংগ্ৰামী সতীৰ্থ তেখেতক ধৰি লৈ গৈছিল আৰু গাড়ীখন জব্দ কৰিছিল। তাৰপিছতে মই যোৱা শুক্ৰবাৰে মই নিজে গৈছিলোঁ ডবকা থানাত, গৈ পেলাই মই তেওঁলোকৰ লগত যোগাযোগ কৰিছিলোঁ। OCৰ লগত মই আলোচনা কৰিছিলোঁ। OC কৈছিল RSSৰ মানুহ অহাৰ কাৰণে মোক দেওবাৰে যাব দিছিল। মই স্বইচ্ছাই দেওবাৰে মই ডবকা থানাত গৈ পেলাই উপস্থিত হৈছিলোঁ। খন্তেক পিছত মই গম পাওঁ তেওঁলোকে মোক আটক কৰিছে বুলি। মই সদায় সংখ্যালঘু জনসাধাৰণৰ হৈ মই কথা কৈছোঁ, আৰু মই জনসাধাৰণৰ হৈ কথা কোৱাৰ কাৰণে মোৰ বিৰুদ্ধে এটা ৰাজনৈতিক ষড়যন্ত্ৰ আৰম্ভ কৰিছিল তেওঁলোকে। আৰু মোৰ কথা স্পষ্ট, মই সদায় সংখ্যালঘু জনসাধাৰণৰ লগত আছোঁ, আৰু আমাৰ মানুহখিনিৰ ওপৰত কোনোবাই অন্যায় অত্যাচাৰ কৰিলে তাৰ বিৰুদ্ধে মই সদায় সৰব থাকিম। আৰু ইতিমধ্যে আপোনালোকে গম পায় যে মোৰ এই গোচৰটো পঞ্জীয়ন কৰি পেলাই মোক 3 দিন আপোনাৰ হোজাই থানাত ৰাখিছিল, আৰু যোৱাকালি মোক জেল হাজতলৈ প্ৰেৰণ কৰিছিল। যদিও মই ইতিমধ্যে আজি মোৰ জামিন মঞ্জুৰ হৈছে। আৰু মই বিশেষকৈ মোৰ আইনৰ প্ৰতি যথেষ্ট মোৰ বিশ্বাস আছিল, আৰু সেই বিশ্বাসৰ প্ৰতি তেওঁলোকে আস্থা ৰাখি আজি মোক আহিবলৈ দিছে। মোৰ কথা স্পষ্ট, সংখ্যালঘু জনসাধাৰণৰ ওপৰত কোনোবাই অন্যায় কৰিব, মই মুছাব্বিৰ কেতিয়াও থমকি নৰওঁ।